Hello student, good evening and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত কোনটো বিষয় লৈ ডিসকাস কৰিম তোমালোকে গম পাইছা থাম্বনেল দেখি আৰু নিশ্চয় মই ভাবো এই বিষয়টো খুবেই ইম্পৰ্টেন্ট যেহেতু বহুত ছাত্ৰ ছাত্ৰীয়ে মোৰ প্ৰিভিয়াস ভিডিওত কমেন্ট কৰি খুদিছে কম্পাৰ্টমেন্টাল বিষয় লৈ আৰু বহুত ছাত্ৰ ছাত্ৰীৰ মনত এতিয়াও জিজ্ঞাসা আছে যে কোনটো সাবজেক্টত ফেল হলে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পায় অথবা কিহত বেস কৰি কম্পাৰ্টমেন্টাল এক্সাম আমি এলিজিবল হব তো প্ৰথম তোমালোকে এই নোটিছটো চাই লোৱা তোমাৰ মোবাইল স্ক্ৰিনত দেখা পাই আছা আৰু এই নোটিছখন হয় বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম অফিশিয়াল নোটিফিকেশন হয় নিশ্চয় এই নোটিফিকেশনটো এই বছৰ নহয় কিন্তু এতিয়ালৈকে এই নোটিছত যিখিনি রুল এন্ড রেগুলেশন অথবা গাইডলাইন্স দিয়া আছে এইখিনি সকলো বোৰ্ডৰ ফালৰ পৰা ফলো কৰে আছে যদি এই নোটিছখন তোমালোকে ভালকে চোৱা তেতিয়া তোমালোকক গম পোৱা যে কোনে এক্সাম তো দিব পাৰিব আৰু এক্সাম দিবলৈ কি লাগিব এই গুটে নোটিছখন মই পাঁচটা পইণ্ট তোমালোকক মেন পইণ্টস আজি এই ভিডিওত ডিসকাস কৰিম প্ৰথম হৈছে ইয়াত নোটিছত যদি ভালকে পঢ়া এ ষ্টুডেন্ট হু কুড নট পাস ম্যাক্সিমাম 3 সাবজেক্ট যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে তিনিটা সাবজেক্টত ফেল কৰিছে কিন্তু তাৰ টোটাল মাৰ্কস টু এগ্ৰিগেট হ'ব লাগিব 170 এই ছাত্ৰ বা ছাত্ৰীয়ে মিনিমাম 170 মাৰ্কস পোৱা হ'ব লাগে তেতিয়া কিন্তু তোমালোকে এই কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিবলৈ সক্ষম হ'বা তাৰ পাছত দুটা পইণ্ট তোমালোকে ইয়াত পাইছা এক নম্বৰটো হৈছে যদি তোমালোকে তিনিটা সাবজেক্টত ফেল হৈছা আৰু কিন্তু তোমালোকৰ যেতিয়া মাৰ্কস টোটাল কৰা হ'ব আৰু এই টোটাল মাৰ্কসটো হ'ব লাগিব মিনিমাম 170 মাৰ্কস তাৰ পাছত নেক্সট পইণ্টটো আছে তোমালোকে যদি ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰে আৰু এটা চান্স দিয়া হ'ব কম্পাৰ্টমেন্টাল এক্সামত ওয়ান চান্সতে তোমালোকে যিখিনি মাৰ্কস কম আছে এই তিনটা সাবজেক্টত এইখিনি তোমালোকে কিন্তু মিনিমাম 30% সিকিউৰ কৰিব লাগিব আৰু নেক্সট পইণ্টটো ইয়াত লিখা আছে এই নোটিছত সকলো ছাত্ৰ ছাত্ৰীয়ে যি সকলে এই কম্পাৰ্টমেন্টাল এক্সামত এপিয়াৰ কৰিব এই সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু যদি পাস হয় সেম ইয়াৰ মানে সেম একাডেমিক ইয়াৰ যিখিনি তোমালোকৰ বন্ধুবিলাক অলপ 1.5 মাস আগত পাস কৰিছিলে এইখিনি সকলো লগত তোমালোকে হাই সেকেন্ডাৰীত এডমিশন লবলৈ সক্ষম হ'বা সেম ইয়াৰতে তোমালোকক এটা অপৰচুনিটি দিয়া হ'ব তোমালোকে এটো বছৰতে হাই সেকেন্ডাৰীত এডমিশন লৈ দুনিয়াকে ইহঁতৰ লগতে ক্লাস কৰিবলৈ সক্ষম হ'বা কিন্তু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা কম্পাৰ্টমেন্টাল এক্সাম দিয়াৰ আগত সকলো ছাত্ৰ ছাত্ৰীয়ে আকৌ একবাৰ তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এক্স্যাক্টলি এক্সামৰ ৰিজাল্টৰ পাছত ঠিক 4 to 5 উইকছৰ ভিতৰত তোমালোকৰ এনেকা নোটিফিকেশন আহিব ঠিক যেনেকৈ এতিয়া তোমালোকে স্ক্ৰিনত দেখা পাই আছে আৰু তাত ফৰ্ম ফিল আপ ডেট থাকিব ইখিনি কৰাৰ পাছত তোমালোকে আকৌ এক্সাম এপিয়াৰ কৰিবা আৰু এক মাহৰ ভিতৰত আকৌ ৰিজাল্ট তোমালোকৰ ডিক্লেয়াৰ হ'ব আৰু তোমালোকে ধুনিয়াকে আকৌ তোমালোকৰ লগৰীয়া লগত হাই সেকেন্ডাৰীত এডমিশন একেলগে কৰিব পাৰিবা আৰু এটা কথা গ্ৰেস মাৰ্ক যদি তোমালোকে অকমান মাৰ্কসত বা এটা বা দুটা সাবজেক্টত 2 মাৰ্ক 4 মাৰ্ক কম আছে তেতিয়া কিন্তু তোমালোকক গ্ৰেস মাৰ্ক পাই যাবা আৰু যদি তোমালোকে বহুত কম মাৰ্কস দি তিনটা সাবজেক্টত ফেল হৈছে আৰু তোমালোকৰ টোটাল 170 আছে তেতিয়া কিন্তু ধুনিয়াকে তোমালোকে কম্পাৰ্টমেন্টাল এক্সাম দি আকৌ পাস হৈ হাই সেকেন্ডাৰী ক্লাসটো কৰিব পাৰিবা আজি এই ভিডিও দেখিনি আছিলে যদি ভিডিওটো ইনফৰমেটিভ লাগিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঠিক এনে ধৰণৰ সকলো এডুকেশন ৰিলেটেড ভিডিও পাই থাকিবলৈ অল নোটিফিকেশন বেলটো অন কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও আৰু ওয়ান্স अगेन যদি কোনোবা আজি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং